নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত বিশেষ গুৰুত্বপূৰ্ণ খবৰ। ৰঙা চিনৰ মাজত প্ৰত্যক্ষ কৰি থকা এই ব্যক্তিজনৰ নাম হৈছে হাইদুল আলী। পুনৰবাৰ জনাইছোঁ, ৰঙা চিনৰ মাজত আপোনালোকে প্ৰত্যক্ষ কৰি থকা এই ব্যক্তিজনৰ নাম হৈছে হাইদুল আলী। আৰু এই হাইদুল আলীয়ে বিগত 18 মে'ত গোৱালপাৰা জিলাৰ ধূপধাৰ আৰক্ষী থানাৰ অন্তৰ্গত পিপুলিবাৰীৰ সমীপত যি হত্যাকাণ্ড সংঘটিত হৈছিল, সেই হত্যাকাণ্ড সংগঠিত কৰিছিল এইজন হাইদুল আলীয়ে আৰু অতি নিৰ্মমভাৱে ৰছীৰে ডিঙি চেপি হত্যা কৰিছিল নিজৰ সম্পৰ্কীয় তথা ছাত্ৰ শ্বহীদুল আলীক। পুনৰবাৰ জনাইছোঁ, শ্বহীদুল আলী প্ৰায় 9 বছৰীয়া আছিল ছাত্ৰগৰাকী আৰু সেই ছাত্ৰগৰাকীক অতি নিৰ্মমভাৱে ডিঙিৰে চেপি হত্যা কৰিছিল এইজন পাখণ্ড হাইদুল আলীয়ে। আৰু সম্পৰ্কত হাইদুল আলী শ্বহীদুল আলীৰ মহায়েক হয়। পুনৰবাৰ জনাইছোঁ, সম্পৰ্কত হাইদুল আলীয়ে শ্বহীদুল আলীৰ নিজৰ মহায়েক হয়। আৰু যোৱাকালি দণ্ডাধীশৰ উপস্থিতিত হাইদুল আলীক লৈ ধূপধাৰ আৰক্ষীয়ে উপস্থিত হৈছিল হাচিবুৰী গাঁৱত। আৰু সেই হাচিবুৰী গাঁৱত আচলতে হাইদুল আলীয়ে শ্বহীদুল আলীক কিদৰে নিৰ্মমভাৱে ডিঙিৰে চেপি হত্যা কৰিছিল, সেই যি ঘটনাক্ৰম সম্পূৰ্ণ বিৱৰি কৈছিল দণ্ডাধীশৰ ওচৰত, কেমেৰাৰ সন্মুখত সম্পূৰ্ণ কথা বিৱৰি কৈছিল। তো সেই তদন্ত কৰিবলৈ যি হত্যাকাণ্ডৰ যি ৰিচিন, সেই ৰিচিন ক্ৰিয়েট কৰিবলৈ তাত উপস্থিত হৈছিল দণ্ডাধীশৰ উপস্থিতি। এইদৰে হাইদুল আলীয়ে স্বীকাৰোক্তি দি আছে। আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেই দৃশ্যাংশসমূহ। দৰাচলতে বিগত 18 মে'ত শনিবাৰ আছিল। সেই শনিবাৰে শ্বহীদুল আলীয়ে বিদ্যালয়ৰ পৰা গৈ ভাত পানী খাই ঘৰৰ পৰা পুনৰ মাছ মাৰিবলৈ আহিছিল আৰু তেতিয়া শ্বহীদুলৰ লগত আছিল হাইদুল আলীৰ পুত্ৰ। কিন্তু ঘৰৰ পৰা প্ৰায় 1.5-2 কিলোমিটাৰ নিলগত পিপুলিবাৰীৰ সমীপত যি দুখীয়া নদী আছে, সেই দুখীয়া নদীত মাছ মাৰিব আহিছিল। কিন্তু কিছু সময়ৰ পিছত হাইদুল আলীৰ যি নিজ পুত্ৰ আছিল, সেই নিজ পুত্ৰ ঘৰলৈ উভতি যায় আৰু অকলে থাকি যায় শ্বহীদুল আলী। পূৰ্বৰে পৰা আচলতে ব্লু প্ৰিণ্ট ৰচা যেন অনুভৱ হয়। হাইদুল আলীয়ে পিছ লয় শ্বহীদুল আলীৰ আৰু পথাৰত আহি উপস্থিত হয়। সেই সময়তে হাইদুল আলীয়ে প্ৰথম অৱস্থাত শ্বহীদুলক গালি গালাজ কৰে আৰু তেওঁলোকৰ কিছু পাৰিবাৰিক কণ্ডল আছিল। সেই পাৰিবাৰিক কণ্ডলৰ আলম লৈ হাইদুল আলীয়ে শ্বহীদুল আলীক গালি গালাজ কৰে। স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে, প্ৰায় 1.5-2 কিলোমিটাৰ কালি খোজ কাঢ়িবলগীয়া হৈছিল। এনেদৰে বৃহৎ আৰক্ষী বাহিনী তথা CRPF লগত লৈ এনেদৰে ধূপধাৰ আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত সেই ঘটনাৰ যি ৰিচিন, সেই ৰিচিন ক্ৰিয়েট কৰিবলৈ আচলতে তাত উপস্থিত হৈছিল। সমগ্ৰ ঘটনা আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে। তাৰপিছতে গালি গালাজ কৰাৰ পিছতে নদীৰ মাজত নি ৰছীৰে ডিঙি চেপি নিৰ্মমভাৱে হত্যা কৰিছিল। সেই গোটেইখিনি কথা বিৱৰি কৈছে এইজন হত্যাকাৰী হাইদুল আলীয়ে। লাগ পাইছিলোঁ লাগ পাই সুধছোঁ বোলে মোৰ মাইকীটাক তোহাৰ যে পৰিবাৰটা গোটেইখিনি মানে আহাৰ খা বাচ্চা হেৰি থৈ কিনে পলুৱাই খেদালি, পইচা আঢ়ৈলাখ লৈ ক'ত খেদালি? কয় মই নাজানো আৰু কি কয়, মা আনা বাবা হানা জানে। তাৰপিছত নাম কল কেইটামান কোৱাৰ পিছত মই এনেকৈ নামকেইটা ঘৰত মানে লিখি কেনে আনি কেনে পকেটত সোমাই দিছোঁ। এইখিনি আৰু তাৰপিছত আনি কেনে তাক ৰছী দি তাকে দেখাই দিব। তো ইতিমধ্যে হাইদুল আলীয়ে কিদৰে দণ্ডাধীশৰ সন্মুখত স্বীকাৰ কৰিলে, কেনেদৰে হত্যাকাণ্ড সংঘটিত কৰিছিল, কিদৰে প্ৰথম অৱস্থাত গালি গালাজ কৰিছিল আৰু তাৰপিছত নদীৰ মাজলৈ নি হত্যা কৰিছিল ছাত্ৰ শ্বহীদুল আলীক, সেই দৃশ্যাংশসমূহ আপোনালোকে প্ৰত্যক্ষ কৰি আছে। আৰু এনেদৰে পুতলা এটাৰ সহায়ত এইদৰে ৰিচিন ক্ৰিয়েট কৰা হয় আৰু তাৰপিছতে দৃশ্যাংশসমূহ আছে। সেই দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাই গৈ আছোঁ। স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে। এনেদৰে হত্যা কৰিছিল, প্ৰথম অৱস্থাত দেখুৱাই দিছোঁ। এই মহা আমার যে আহার খা বাচ্চাটা মাকৰ কি কাৰণত মোৰ 2.5 লাখ টকা দি এই কেঁচু এটা মাৰি কেনে হেৰি আহাৰ খোৱা বাচ্চাটাকে এৰি থৈ কেনে কিয় এনেকৈ পলে খেদালি মোৰ মেইকিটা? মহা বুলি কৈছোঁ, পইচা নাই মহা মোৰ আহাৰ খা বাচ্চাটা কিয় সেনেকুৱাকৈ কৰিলে? পইচা 2.5 লাখ লৈ বন্ধনত 50,000 ধান বেচা কাম কৰা পইচা লৈ মোক বজাৰ কৰিব খেতি দি কেনে তোহা কিয় এনেকুৱা কৰিলি? মই নহ'লে তোক মাৰি পেলাম, মাৰি পেলাম তোক।
তো ইতিমধ্যে দুটাকৈ ভয়াবহ যি বিস্ফোৰক দৃশ্যাংশ আপোনালোকে দেখিলে এক কিদৰে হাইদুল আলীয়ে দণ্ডাধীশৰ সন্মুখত স্বীকাৰ কৰিলে যে কিদৰে গালি গালাজ কৰি প্ৰথম অৱস্থাত শ্বহীদুলক গালি গালাজ কৰিছিল আৰু তাৰপিছতে কিদৰে নদীৰ মাজলৈ নি শ্বহীদুলক ৰছীৰে ডিঙি চেপি নিৰ্মমভাৱে হত্যা কৰি সেই স্থানৰ পৰা গুচি গৈছিল আৰু ৰছীডাল হাতত লৈ পথাৰৰ মাজত পেলাই দিছিল। সেই কথাটো সেই আপোনালোকে শুনিলে লগে লগে সেই দৃশ্যাংশসমূহ আপোনালোকে দেখিলে। তো এক নিৰ্মম হত্যাকাণ্ড সংগঠিত কৰা হত্যাকাৰী হাইদুল আলী আচলতে অৱশেষত আৰক্ষীৰ জালত পৰিল আৰু আৰক্ষীৰো এটা বৃহৎ সফলতা। মাত্ৰ 5 দিনৰ ব্যৱধানতে এই ৰহস্যজনক যি হত্যাকাণ্ড সংঘটিত হৈছিল সেই ৰহস্যজনক হত্যাকাণ্ডৰ যি ভেদ সেই ভেদ তেওঁলোকে ফাদিল কৰিবলৈ সক্ষম হ'ল আৰু হত্যাকাৰীক আচলতে তেওঁলোকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল। তো এই ৰছী ঘটনাস্থলীৰ পৰা প্ৰায় 150 মিটাৰমান নিলগত এনেদৰে ৰছীডাল পেলাই দিছিল। হত্যাকাণ্ডত সংঘটিত কৰা ৰছীডাল এনেদৰে চিনাক্ত কৰে খোদ হাইদুল আলীয়ে আৰু তাৰপিছতে দণ্ডাধীশৰ উপস্থিতিতে সেই ৰছীডাল চিজ কৰা হয়। এইডাল ৰছী স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে। সেই ৰছীডালৰ সহায়তে ছাত্ৰ শ্বহীদুল আলীক নিৰ্মমভাৱে হত্যা কৰি সেই স্থানৰ পৰা হত্যাকাণ্ড সংঘটিত কৰা স্থানৰ পৰা প্ৰায় 150 মিটাৰমান নিলগত আহি এনেদৰে ৰছীডাল পেলাই দিছিল। তো সেই ৰছীডাল ইতিমধ্যে চিজ কৰিছে আৰক্ষীয়ে, ধূপধাৰা আৰক্ষীয়ে, আৰু তেওঁৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে। আৰু 18 মে'ত সংঘটিত হৈছিল এই হত্যাকাণ্ডটো। 19 মে'ত মৃতদেহ উদ্ধাৰ কৰা হৈছিল। 20 মে'ত ধূপধাৰা আৰক্ষীয়ে ধূপধাৰাৰ যি সাপ্তাহিক সম্বৰীয়া বজাৰ আছিল সেই সম্বৰীয়া বজাৰৰ পৰা সোধ পোছৰ বাবে আটক কৰিবলৈ সক্ষম হৈছিল হাইদুল আলীক। কিন্তু প্ৰথম অৱস্থাত হাইদুল আলীয়ে স্বীকাৰ কৰা নাছিল, এই ঘটনা সংঘটিত কৰাৰ কথাটো স্বীকাৰ কৰা নাছিল। তাৰপিছত আৰক্ষীয়ে কিছু তথ্যৰ ভিত্তিত হাইদুল আলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰি পুনৰবাৰ নিজৰ আৰক্ষীৰ জিম্মালৈ আনিছিল। 5 দিনৰ বাবে আৰক্ষীৰ জিম্মাত অনাৰ পিছত হাইদুল আলীয়ে নিজ মুখে স্বীকাৰ কৰিছিল আচলতে কিদৰে ছাত্ৰ শ্বহীদুল আলীক হত্যা কৰিছিল হাইদুল আলীয়ে। আৰু হাইদুল আলীৰ পত্নী তথা মৃত ছাত্ৰ শ্বহীদুল আলীৰ যি মাতৃ সেই মাতৃ দুয়ো সম্পৰ্কত ভগ্নী হয়, ভগ্নী দুয়োগৰাকী, আৰু সম্পৰ্কত শ্বহীদুলৰ মহায়ক হৈছে হাইদুল আলী। তো অতি ক্ষিপ্ৰতাৰে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি এনেদৰে হত্যাকাৰীক অৱশেষত কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰু ইয়াকে লৈ সন্তুষ্ট প্ৰকাশ কৰিছে সচেতন মহলে। ধূপধৰাৰ যি হাচিবৰী গাঁৱত এজন 8 বছৰীয়া ল'ৰাৰ মৃতদেহ উদ্ধাৰ হৈছিলে আৰু পৰৱৰ্তী সময়ত তাৰ কিদৰে সেই ঘটনাটো সংঘটিত হৈছিলে সেই বিষয়ত আৰক্ষীয়ে বিভিন্ন দিশৰ পৰা চাৰি চাই এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিলে আৰু তেখেতৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি সেই যিটো ঘটনা ঘটিছিলে তাৰ পুনৰাবৃত্তি তেখেতে অভিযুক্তগৰাকী আমাক দাঙি ধৰিলে। কিদৰে তেখেতে ঘৰৰ পৰা গৈ সেই যি হত্যাকাণ্ড সংঘটিত কৰিছিলে তাৰ এক পুতলা এটাৰ সহায়ত আমাক দেখুৱায় আৰু তেখেতে স্বীকাৰোক্তি দিয়া মতে উক্ত দিনা তেখেতৰ পুত্ৰৰ সৈতে যিজন মৃত্যু হ'ল তেখেতৰ দুজনে একেলগে মাছ ধৰিব গৈছিলে। মাছ ধৰি অহাৰ পিছত তেখেতৰ নিজৰ ল'ৰাটো ঘৰলৈ ঘূৰি আহে, কিন্তু যিজনৰ হত্যাকাণ্ড সংঘটিত হ'ল তেওঁ তেতিয়া মাছ ধৰিয়ে আছিলে। তাৰ পিছত অভিযুক্তগৰাকীয়ে তাত গৈ ঘৰুৱা কিছু তেখেতৰ পাৰিবাৰিক কিছু অশান্তি চলি আছিলে, কিছু কাজিয়াৰ সূত্ৰপাত হৈছিলে আৰু তাৰ ভিত্তিতে তেখেতে উক্ত ল'ৰাটিক তাত হত্যা কৰি তাতে পেলাই থৈ আহে আৰু তাৰ যিডাল ৰছী যিডালেদি হত্যাকাণ্ড সংঘটিত কৰিছিলে, হত্যাকাণ্ড সংঘটিত হোৱাৰ পৰা 150 মিটাৰমান দূৰত সেই ৰছীডাল পেলাই তাৰ পৰা তেওঁ ঘৰলৈ ঘূৰি আহে। গতিকে আজি তেখেতে গোটেই ঘটনাটোৰ পুনৰাবৃত্তি আমাক দেখুৱালে। হয়, তেখেতে নিজ ইচ্ছামতে স্বীকাৰ কৰিছে আৰু তেখেতে আজি সম্পূৰ্ণ প্ৰক্ৰিয়াটোত তেখেতে যথেষ্ট সহযোগ কৰিছে। আৰম্ভণিৰ পৰা শেষলৈ তেখেতে কেনেকৈ সেই হত্যাকাণ্ডটো সংঘটিত কৰিলে তন্নতন্নকৈ তেখেতে আমাৰ আগত দাঙি ধৰিছে, চিন ৰিক্ৰিয়েট কৰিছে, ক্ৰাইম চিনটো ৰিক্ৰিয়েট কৰিছে আৰু গোটেই প্ৰক্ৰিয়াটোৰ ভিডিঅ'গ্ৰাফি কৰা হৈছে। গতিকে গোটেইখিনি বস্তু মহামান্য আদালতৰ সন্মুখত দাঙি ধৰা হ'ব।